নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত আপোনালোকৰ ধন, প্ৰেম, চাকৰি, স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত কেনেকুৱা পৰিৱৰ্তন আহিব আৰু কোনকেইটা ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব ইয়াৰ বিষয়ে সুন্দৰভাৱে জানি ল'ব পাৰিব। ভাগ্যত পাব আপোনালোকে গোপন সংকেত। ভিডিঅ'টো শেষলৈকে চাব। শেষত এটা এনেকুৱা প্ৰতিকাৰৰ কথা জনাম যিটো আপোনালোকে প্ৰতিকাৰ কৰিলে আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। মে' মাহটো ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে একেবাৰে সাধাৰণ নহয়। আৰম্ভণিতেই মানসিক চাপ কিছু পৰিমাণে থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্দেহ ভাৱটো আপোনালোকৰ জাগ্ৰত হৈ পৰিব পাৰে। উন্নতি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। সুযোগ লাভ কৰিব পাৰিব। ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিব। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ ঘৰলৈ ডাঙৰ এটা ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি আপুনি চাকৰি কৰে তেনেহ'লে উচ্চ পদস্থ বিষয়াৰ পৰা আপোনালোকে কথা শিকিব পাৰিব অতি সোনকালে আৰু তেওঁলোকৰ কাম আপোনালোকে যিমান পাৰে লক্ষ্য ৰাখিব। নতুন দায়িত্ব আহিব পাৰে আপোনালোকৰ কৰ্মক্ষেত্ৰত। অপ্ৰয়োজনীয় ক্ষেত্ৰত আপোনালোকে সংঘৰ্ষ নকৰাটোৱেই মংগলময়। প্ৰয়োজনীয় কৰ্মত আপোনালোকে যোগদান কৰিলে সেই কৰ্মৰ পৰা উচিত ভাল ফল লাভ কৰিব পাৰিব আপোনালোকে। কিন্তু এটা ভুল আপোনালোকে কেতিয়াও নকৰিব। সেই ভুলটো হৈছে কেতিয়াও উৎপাতকৈ কোনো সিদ্ধান্ত নল'ব। কিবা কাম হাতলৈ লোৱাৰ ক্ষেত্ৰত বা কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে উৎপাতকৈ আৰম্ভ নকৰিব। সুস্থিৰ মনেৰে কৰিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত গুৰুস্থানীয় ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে আপোনালোকে কৰাটো উচিত বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুন সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। লগতে নতুন ডিলত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। লাভ হ'ব, কিন্তু লাহে লাহেহে লাভ হ'ব। মাহৰ আৰম্ভণিতেই খৰচ বৃদ্ধি পাব পাৰে। টকা থাকিও শেষ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। সেই গতিকে অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব নিশ্চয়। 15 মে'ৰ পিছত ধন ঘৰলৈ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু বন্ধুবৰ্গক ধন ধাৰলৈ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে খুব উৎপাত নকৰাটোই মংগলময়। বিনিয়োগ কৰাৰ ক্ষেত্ৰত চাই বুজি বিনিয়োগ কৰিব লাগিলে ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব বা জ্ঞানী মানুহৰ লগত ভালদৰে আলোচনা কৰি তাৰ পিছতহে বিনিয়োগ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে উত্থান পতনেৰে পৰিপূৰ্ণ হৈ পৰিব। সৰু কথাতে তৰ্ক হ'ব পাৰে। কেতিয়াবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। যদি আপুনি শান্ত থাকে তেনেহ'লে সম্পৰ্ক বহু শক্তিশালী হৈ পৰিব। ছিংগল লোকসকলৰ কাৰণে নতুন প্ৰেম আৰম্ভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। এই মাহটো আপুনি অলপ ভিতৰুৱা হোৱাটো দৰকাৰ। পুৰণি কথা আপোনালোকৰ মনলৈ আহিব। নিজৰ জীৱনক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পাবলৈ ধৰিব। এইটো কেতিয়াও বেয়া কথা হ'ব নোৱাৰে। এইটো হৈছে আপোনালোকৰ গ্ৰথৰ লক্ষণ। এই চিন্তা যদি আপোনালোকৰ মনলৈ আহে জানিব যে আপোনালোকে অতি সোনকালে ভাল সুযোগ লাভ কৰিব পাৰিব আৰু জীৱনত বহুদূৰ আগুৱাই আপোনালোক যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হোৱাটো দৰকাৰ। পেটৰ সমস্যাই দেখা দিব পাৰে, মাথাৰ বিষে দেখা দিব পাৰে আৰু টোপনিৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। সেই গতিকে এই মাহত আপোনালোকে অকণমান পানী বেছিকৈ খাবলৈ চেষ্টা কৰিব। ৰাতি দেৰিলৈকে কেতিয়াও নোখোৱাকৈ আপোনালোক নাথাকিব। এতিয়া আমি জানো আহক গুৰুত্বপূৰ্ণ 3টা দিনৰ কথা। এই 3টা দিনত যদি বিশেষ গুৰুত্বপূৰ্ণভাৱে আপোনালোকে পালন কৰে তেনেহ'লে আপোনালোকৰ শুভ সংকেত আহিব। 3 মে' তাৰিখে, 7 মে' আৰু 16 মে' তাৰিখৰ দিনকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ। এই দিনবোৰ ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। এই দিনকেইটাত কিবা কাম কৰিলে আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব। লগতে এই দিনত আপোনালোকৰ ভাগ্যও উদয় হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি আপুনি আপোনাৰ ভাগ্য শক্তিশালী কৰিব বিচাৰে তেনেহ'লে এটা ঘৰতে কৰিব পাৰে প্ৰতিকাৰটো হ'ল প্ৰতি শুক্ৰবাৰে হালধি আপোনালোকে দান কৰক। দুখীয়া মানুহক খাদ্য দান কৰক। প্ৰত্যেক বুধবাৰে নাইবা গৰুক আপোনালোকে ৰুটি খাবলৈ দিয়ক। এনে কৰাটো অত্যন্ত শুভ হ'ব বুলি মনা গৈছে। আৰু এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰক। মন্ত্ৰটো হৈছে ওম গ্ৰাম গ্ৰীম গ্ৰোম শৰ গুহেই নমঃ। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰক। এই মন্ত্ৰ জপ কৰাৰ লগে লগে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিব আৰু ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব।
এই মন্ত্ৰ এবাৰ জাপ কৰিলে আপোনালোকৰ ভাগ্য 10 গুণ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি আপুনি এই মন্ত্ৰ উচ্চাৰণ কৰে দেখিবলৈ পাব আপোনালোকৰ সকলো দুখ কষ্ট জীৱনৰ পৰা নোহোৱা হৈ পৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ এই মে মাহটো নতুন আৰম্ভণি হ'ব। পুৰণি সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। মানসিক চাপ কিছু পৰিমাণে থাকিব পাৰে যদিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আত্মচিন্তা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মাহৰ শেষৰ ফাললৈ সকলো ক্ষেত্ৰতে আপোনালোকৰ সফলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। অভ্যাস আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। যিমান পাৰে শুভ কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি যাব। কৰ্মক্ষেত্ৰত ধৈৰ্য ৰখাটো আপোনালোকৰ কাৰণে প্ৰয়োজন। নতুন সুযোগ আহিব কিন্তু তৎক্ষণাত লাভ নোহোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মে মাহৰ মাজভাগলৈ কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়াল লোকসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। আৰম্ভণিতেই খৰচ বৃদ্ধি হ'ব পাৰে। ভুল সিদ্ধান্ত ল'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে। মাহৰ শেষৰ ফাললৈ ধনৰ স্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে খুব চাই বুজিহে বিনিয়োগ কৰাটো দৰকাৰ। পৰামৰ্শ লৈ আপোনালোকে সিদ্ধান্ত ল'লে আপোনালোকে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। প্ৰেমৰ জীৱনত আপোনালোকৰ আৱেগ বেছিকৈ হোৱা দেখিবলৈ পোৱা যাব। সৰু কথাক লৈ তৰ্ক বিতৰ্ক বেছিকৈ হৈ পৰিব। শান্ত থাকিলে সম্পৰ্ক শক্তিশালী হৈ পৰিব। বৈবাহিত লোকসকলৰ কাৰণে সংগীৰ সৈতে বুজাপৰা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে অনুকূল হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভাগ্যই এই মাহত আপোনালোকক পোনপটীয়াভাৱে সহায় কৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। তেওঁলোকৰ স্বাস্থ্য কিছু ভাল হৈ পৰাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হৈ থকা লোকসকল বা কিবা চাকৰিৰ কাৰণে যদি পৰীক্ষা দিবলৈ সাজু হৈ আছে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভবা ধৰণে ফল লাভ কৰাৰ যোগ দেখিবলৈ পাব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ যোগ আছে। যদি ঘৰলৈ যান বাহন ক্ৰয় কৰিব বিচাৰে নাইবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতে অন্তৰ্মুখী হোৱাৰ অনুভৱ দেখিবলৈ পাব। নিজৰ ভুল আৰু পুৰণি স্মৃতি চিন্তা আপোনালোকে কৰিলে ভাল হ'ব। এইবোৰ কৰিলে আপোনালোকৰ উন্নতিৰ বাবে সহায় হ'ব। ধৈৰ্য আৰু পূজা পাতল কৰিলে মন আপোনালোকৰ শান্ত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হৈ থকাটো দৰকাৰ। দৈনিক ৰুটিন ফ'ল' কৰক আৰু লগতে খাদ্যৰ ক্ষেত্ৰতো আপোনালোকে ৰুটিন ফ'ল' কৰক। বিশেষকৈ পেট আৰু মানসিক চাপৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। এই মাহৰ শুভ সংখ্যা, শুভ ৰং আৰু শুভ দিন কি হ'ব এতিয়া আমি জানি লওঁ আহক। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 3, 7 আৰু 9। শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। গুৰুত্বপূৰ্ণ দিন হ'ব 3, 7 আৰু 12। বিভিন্ন ক্ষেত্ৰত এই মাহত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব। এই মাহত প্ৰথম ভাগত অলপ চাপ থাকিলেও পিছলৈ সফলতা আহিব। সম্পৰ্কৰ পৰীক্ষা হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। নিজৰ জীৱন সলনি কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ মূল মন্ত্ৰটো হ'ল ধৈৰ্য আৰু সঠিক সিদ্ধান্ত। এই দুইটা কাম কৰিলে আপোনালোকৰ জীৱনত সফলতা অহাটো নিশ্চিত বুলি ক'ব পৰা যায়।